হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল শ্বৰিবল ব্লগছ। আপোনালোকৰ খবৰ কেনেকুৱা? আশা কৰোঁ সকলোৱে ভালে আছে। গাইজ আজি মই টমটমদিৰ নগাঁও গৈ আছোঁ। এটা বেংকৰ কামত গৈ আছোঁ। এজা গাড়ীত উঠি গৈ আছোঁ। এটা বিশেষ এটা কামত বেংকৰ একাউণ্ট এটা আছিল, তাত পইচা কেইটামান আছিল, পইচা উঠাব নোৱাৰোঁ, ডেবিট ফ্ৰিজ হৈ গ'ল। গতিকে বেংকলৈ গৈ আছোঁ, গৈ চাওঁ কি কৰে। গতিকে চাই থাকক। ৰাস্তাৰ পৰিৱেশ চাওক, একদম কেনেকুৱা ৰাস্তা, দুয়োটা ছাইডত মানুহৰ ঘৰ দুৱাৰ আৰু একেবাৰে মৰাপাটৰ খেতি, পুখুৰী, একদম চাৰিওফালে সেউজীয়া পৰিৱেশৰ মাজে মাজে টমটম দি গৈ আছোঁ। টমটম দি গৈ পিছত এটা ডাঙৰ গাড়ীত উঠি তাৰপিছত যোৱা আৰম্ভ কৰিম। এই চাওক, ডাঙৰ ৰাস্তা চাওক, ৰাস্তাৰ দুয়োকাষত কিমান ডাঙৰ গছ, সেউজীয়া গছ লগাই থৈ দিছে। হাই গাইজ, ফাইনেলি আহি আমি নগাঁও মেট্ৰ' হস্পিটেলৰ ওচৰত পাই গ'লোঁ। চাওক, নগাঁও মেট্ৰ' হস্পিটেলৰ ফালে গৈ আছোঁ। গতিকে অলপ পিছতে গৈ পাই যাম। हम लोग का घर तो गांव में सेलमरी में है। सेलमरी कौन सा डिस्ट्रिक्ट? इधर में कदमतला। आप लोग हिंदी भाषी? हाँ, हम नहीं, हम मुस्लिम आदमी हैं। है मुसलमान है। तो हिंदी को ऐसे क्यों? ना अपनी अपनी हिंदी को ऐसे है। अपनी बांग्ला मारो। आप बांग्ला बोलने से हम बांग्ला बोलेगा। हाय गाइस, নগাঁও আহিছিলোঁ এটা কামত। अच्छा হয়, এটা বেংকত আহিছিলোঁ हाँ এতিয়া বেংকৰ কামটো কৰা শেষ হোৱা নাই। अच्छा আধা ঘণ্টাৰ পিছত যাব গৈছে বেংকত। গতিকে আধা ঘণ্টাৰ পিছত যাম। हमको बैंकॉक হয়, সেইকাৰণে অলপ नहीं এতিয়া ইয়াত আহিলোঁ। हाँ ইয়াত এটা বেলেগ কামত আহিলোঁ। हाँ কেইটামান বস্তু ল'বৰ কাৰণে আহিছোঁ ইয়াত। 12টা বজাৰ পিছত আকৌ বেংকত যাম। গৈ চাম কি কৰে বেংকে, काम करी खोज কাম কৰি দিয়ে নে নিদিয়ে। हाँ ইণ্ডাসইণ্ড বেংক অনলাইনত এটা हाँ মোবাইল বেংকিং খুলিছিলোঁ अच्छा ঘৰত বহি, ঠিক আছে। हाँ সেইকাৰণে ইয়াত গৈ আছোঁ। এতিয়া চাওঁ কি কৰে, খুলি দিয়ে নে নিদিয়ে। সিহঁতৰ বোলে কিবা মিটিং চলি আছে, हाँ অলপ পিছত যাব কৈছে মোক। 5টালৈকে বহি থাকে সিহঁতে, ঠিক আছে। ডিউটি 5টা লাগে আমার। এতিয়া আমি ৰিক্সাৰে গৈ আছোঁ, যিহেতু গাড়ী নাই টাউনত, সেইকাৰণে ৰিক্সাৰে চলাচল কৰিব লাগে। हाँ ৰিক্সা কেনেকুৱা? দেখি ভয় নকৰে? मेरा मौत হয়, ये तो ना ठीक है। পুলিচে পিটন নিদিয়ে? ये भी तुम दिखाना। আমার কোনো বন্ধ নাই। আমাৰ কোনো বন্ধ নাই। আমি মেইন ৰোডত ঘূৰিব পাৰিম। হয়, এতিয়া ফাইনেলি আহি পাই গ'লোঁ। এইটো কি পালোঁ? এইটো SP বাংলা নেকি? SP বাংলাৰ ওচৰতে আহি গ'লোঁ। অফিচটো ইয়াতে আছে। ইয়াৰ পৰাই বস্তুকেইটা লৈ পিছত বেংকত যাম আকৌ। ঠিক আছে, হয় এইটোৱেই। কি ফিল্ড? পুলিচ ষ্টেডিয়াম। এইটোত ৰানিং কৰা হয়, এক্সাৰচাইজ কৰে। ডিউটি ইয়াত? মই এবাৰ আহিছিলোঁ, ইয়াত এটা ডিউটি কৰি গৈছিলোঁ, ট্ৰেইনিং দিছিলোঁ। পিছত হয়, ফিল্ডত আছাম পুলিচৰ কাৰণে চাকৰিৰ এপ্লাই কৰিছিলোঁ। পিছত চাকৰি নহ'ল। ৰানিং যে কৰিছিলোঁ, ৰানিঙত পাছ কৰা নাই, ফেইল কৰিছোঁ। অলপৰ কাৰণে পোৱা নাই। দুৰ্ভাগ্য, ভাগ্যটো বেয়া, পোৱা নাই। বহুত কষ্ট। পুলিচৰ কেনেকুৱা? ৰিক্সা চলালে কেনেকুৱা লাগে? বহুত কষ্ট। গৰমটো বেছি নহয়। হয় মেইন গৰম 2 মাহ আছেই। হয়। কিমান ইনকাম হয়? না কাকা, বজাৰ বেয়া। এতিয়া স্কুল বন্ধ নহয়। হয়, এতিয়াতো গৰমৰ বন্ধ দিছে। এই 1-2 তাৰিখে খুলিব। হয়, 1 তাৰিখৰ পৰা আকৌ পাই যাব ছাত্ৰ ছাত্ৰী। তেতিয়া অলপ মাৰ্কেট ভাল হ'ব। ছাত্ৰ উঠে? উঠে। এই টমটম যদি নাথাকা যেন ইমানটা এই টাইমত হয়, আমাৰ তাত 300 থাকি থাকে। হয়, টমটমৰ কাৰণেই।
ইমান বেয়া হৈ গৈছে, একদম অৱস্থা বেয়া। হে গাইজ আজিৰ দিনটো একদম বেকাৰ গুচি গ'ল, সেইকাৰণে মনটো বেয়া। চাওক গাড়ীত উঠি ঘৰৰ ফালে ৰিটাৰ্ণ গৈ আছোঁ। বেৰোজগাৰ জীৱন, সেইকাৰণে ঘৰলৈ আকৌ ঘূৰি গৈ আছোঁ। বেৰোজগাৰ জীৱনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। গাইজ মানে আজি মই যিটো কামত গৈছিলোঁ বেংকত, কামটো একেবাৰে সম্পূৰ্ণৰূপে হোৱা নাই, গতিকে আজিৰ দিনটো বেকাৰ, মানে আজিৰ দিনটো একদম লছত গুচি গৈছে। কোনো ধৰণৰ প্ৰফিট পোৱা নাই, মানে যিটো কামত যোৱা হৈছিল সেই কামটো সম্পূৰ্ণৰূপে ছাকচেছ হোৱা নাই। মানে বেংকত গৈছিলোঁ পইচা উঠাবলৈ, গতিকে বেংকৰ পৰা পইচা উঠাব পৰা নাই। গতিকে কি কৰিম, উপায় নাই, যিহেতু ঘৰলৈ ঘূৰি আহিব লাগিব। গতিকে ঘৰৰ ফালে আহি আছোঁ। চাওক এতিয়া আহি আছোঁ। গতিকে কি কৰিম আৰু উপায় নাই, যিহেতু ঘৰতে আহি যাওঁ। জীৱনটো এনেকুৱাই, আজিকালি বেংক চলোৱাটো বহুত গাইজ, মানুহৰ জীৱনটো এনেকুৱাই, কেতিয়াবা আপ আৰু ডাউনৰ মাজত চলি থাকে। গাইজ যিহেতু কাম হোৱা নাই, গতিকে আৰু এদিন আহিম বুলি ভাবিছোঁ, বা এই একাউণ্টটো এতিয়া চলাবলৈ মন নোযোৱা হৈছে, একদম বাদ দিম। গতিকে যিহেতু কাম হোৱা নাই, গতিকে মই ভাবিছোঁ যে এই বেংকটো চলোৱাটো একেবাৰে বন্ধ কৰি দিওঁ, ষ্টপ কৰি দিওঁ। কেনেকুৱা পৰিস্থিতি হৈছে আজিকালি, বহুত ধৰণৰ প্ৰব্লেমত সন্মুখীন হ'বলগীয়া হৈছে গাইজ, কি ক'ম আৰু। গাইজ আজিৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। গাইজ এনেকুৱা ধৰণৰ নৰ্মেল ব্লগ চাবলৈ মোৰ এই ইউটিউব চেনেলখন ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টোৰ এটা লাইক কৰি দিব ভাল পালে। গতিকে থেংকছ ফৰ ৱাটছিং, বাই বাই।